পৰ্টালত নেমচুৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলামৰ প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমত নেমচুৰ চিৰাং জিলা সমিতিৰ অন্তৰ্গত ৩০ৰ পৰা ৩৫জন সদস্যই এবিএমছুত যোগদান কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া। চিৰাং জিলা নেমচুৰ সম্পাদক মহবুব আলমৰ নেতৃত্বত ৩জন সদস্যই নেমচুৰ পৰা পদত্যাগ কৰি এবিএমছুত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা ৩০ৰ পৰা ৩৫জন সদস্যই যোগদান কৰা বুলি মন্তব্য কৰিছিল, কিন্তু সেয়া সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰে নেমচুৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলামে। লগতে কয়, পশ্চিম বিলাসপুৰ গাঁৱত নেমচুৰ সদস্যই আছে ১৫ জন, কেনেকৈ ৩০ৰ পৰা ৩৫জন যোগদান কৰে বুলিও মন্তব্য কৰে। লগতে অনাগত দিনত এনে মিছা খবৰ সংবাদ মাধ্যমত প্ৰচাৰ নকৰিবলৈ আহ্বান জনায় তেখেতে আৰু উল্লেখ কৰে যে অনাগত দিনত কিবা এটা সিদ্ধান্ত লোৱাৰ আগত অলপ চিন্তা চৰ্চা কৰি সিদ্ধান্ত লোৱাৰ বাবেও পৰামৰ্শ দিয়ে। হয়, আজি ৰাতিপুৱা আমি এক সামাজিক মাধ্যম যোগে আমি জানিবলৈ পালোঁ যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ৩০-৩৫জন সদস্যই বিলাসপুৰৰ এবিএমছুত যোগদান কৰা বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি শুনা পালোঁ। কিন্তু এই তথ্যটো সম্পূৰ্ণ ভিত্তিহীন, কাৰণ আপোনালোকে জানে যে বিলাসপুৰ আঞ্চলিকত ৩০-৩৫জন মানুহ কেইখনমান গাঁও মিলিহে আছে। অকল পশ্চিম বিলাসপুৰৰ ৩-৪জন যুৱক বা ৬-৭জন যুৱকক লৈ বিলাসপুৰ আঞ্চলিক সমিতি গঠন হোৱা নাই। আৰু আপোনালোকে জানে যে যোৱা জুন মাহৰ ৭ তাৰিখে চিৰাং জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। তাতে মহবুব আলমক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল, কিন্তু এক মাহ পাৰ নহওঁতেই মহবুব আলম ডাঙৰীয়া যোৱাকালি ৰাতি নেমচুৰ পৰা পদত্যাগ কৰা বুলি এক পত্ৰ যোগে আমাক জানিবলৈ দিয়ে আৰু তেখেতে ব্যক্তিগত কাৰণত নেমচুৰ পৰা পদত্যাগ কৰিলে আমাক জনাইছে। কিন্তু আজি দেখা গ'ল যে সিহঁতে ৬-৭জন যুৱক একত্ৰিত হৈ ৩০-৩৫জন নেমচুৰ সংগ্ৰামী সতীৰ্থসকলক লৈ এবিএমছুত যোগদান কৰা বুলি যি এক বাতৰি ওলাইছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা কথা। কাৰণ তাতে আমি আৰু দেখিবলৈ পাইছোঁ যে কিছুমান ব্যক্তি য'ত সিহঁতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাতে নেমচুৰ সতীৰ্থ নহয়, নেমচুৰ সদস্য নাছিল, তথাপিও সিহঁতে তাতে বহাই লৈ সিহঁতে নেমচুক এক অপবাদ দিয়াৰ চেষ্টা, নেমচুক বদনাম কৰাৰ চেষ্টাৰে সিহঁতে যি সংবাদ মাধ্যম আয়োজন কৰিছিল, সেয়া দুৰ্ভাগ্যজনক কথা। কাৰণ এনেকুৱা হ'ব নালাগে। আমি সিহঁতক পৰামৰ্শ দিম যে আগন্তুক দিনত যদি এনেকৈ কিবা সিদ্ধান্ত ল'বলগীয়া হয়, তেনেহ'লে যাতে অলপ ভাবি চিন্তি সিদ্ধান্ত লৈ সিহঁতে কোনো দলত যোগদান কৰে বা ক'ত যায় নাযায় আমাৰ ক'বলগীয়া নাই, কিন্তু অলপ ভালদৰে চিন্তা চৰ্চা কৰিহে ক'তবা কাম কৰিব লাগে। এনেকুৱা নহয় যে আজি আমি এটা কাম কৰিলোঁ, আজি আমি এটা সংগঠনত গুচি গ'লোঁ, কালি আন এটা সংগঠনত গুচি গ'লোঁ, এনেকুৱা নহয়, এনেকুৱা ল'ৰা ধেমালি নহয়। সংগঠনৰ প্ৰকৃত অৰ্থ যিয়ে বুজি নাপায় তেওঁলোকে সংগঠন কৰাতকৈ এনে থকাটো বেছি ভাল।